নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা গৰুকুটি লামডিঙৰ পিছত বৰছলাক বেদখল মুক্ত কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ অচিৰে বৰছলাৰ চৰ চাপৰিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ইপিনে উচ্ছেদৰ পূৰ্বে ঘৰ দুৱাৰ এৰি পলায়ন কৰিবলৈ আৰম্ভ কৰিছে বেদখলকাৰীয়ে বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ জেহাদ গৰুকুটি লামডিঙৰ পিছত এইবাৰ বৰছলাৰ 12টা চৰত শীঘ্ৰে চলিব উচ্ছেদ অভিযান থাকে এঠাইত ভোট দিয়ে আন ঠাইত চৰকাৰৰ উচ্ছেদৰ পূৰ্বেই পলায়ন বেদখলকাৰীৰ গৰুকুটি লামডিঙৰ পিছত এইবাৰ বৰছলাৰ চৰ চাপৰিত চৰকাৰে চলাব উচ্ছেদ অভিযান বৰছলাৰ 12টা চৰত উচ্ছেদ চলাবলৈ তৎপৰ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন উচ্ছেদৰ জাননী পোৱাৰ পিছতে ঘৰ দুৱাৰ এৰি পলায়ন কৰিবলৈ আৰম্ভ কৰিছে বেদখলকাৰীয়ে নিউজ 18ৰ কেমেৰাত বন্দী হৈছে ঘৰ দুৱাৰ ভাঙি বেদখলকাৰীয়ে আন স্থানলৈ ঢাপলি মেলাৰ দৃশ্য লাহৰীঘাট সমষ্টিৰ ভোটাধিকাৰ থকা লোকে দখল কৰি আহিছিল বৰছলাৰ ভূমি কেমেৰাৰ সন্মুখতে এই বিস্ফোৰক স্বীকাৰোক্তি দিলে এজন বেদখলকাৰীয়ে না আমি ভোট ইয়াত নেদওঁ আমি লাহৰীঘাট দিওঁ এইবিলাক লাহৰীঘাটৰ আছিল কিছুমান ডিং সমষ্টিৰো আছিলে বেছি আছিলে লাহৰীঘাটৰে কিন্তু ইহঁতে নোটিছ যেতিয়া আমাৰ এই ঢেকীয়াজুলিয়ে যেতিয়া নোটিছ প্ৰদান কৰিলে তেতিয়া এই নোটিছ পাই পেলাই ইহঁতে মানে ভয়তে নিজে নিজে গুচি গ'ল বহুত মানুহ 2 তাৰিখৰ যদিও আছে এইটো মানে ধান কটাৰ পিছত ইহঁতেও গুচি যাব নিজে নিজে কেৱল লাহৰীঘাটে নহয় ঢিং তথা আন সমষ্টিৰ পৰা আহিও বৰছলাত বসতি স্থাপন কৰিছিল এই সকল লোকে অৱশ্যে চৰকাৰে উচ্ছেদ চলোৱাৰ খবৰ পোৱাৰ পিছতে এতিয়া এনেদৰে ঘৰ দুৱাৰ ভাঙি টালি টোপোলা বান্ধি দখল কৰা ভূমি এৰি পলায়ন কৰিছে বেদখলকাৰীয়ে বহুত মানুহ গৈছে কিনি 20-25টা মান ঘৰ গৈছে গৈ 20-25টা ঘৰ গৈছে গৈ এইয়া ভাঙি দিব কাৰণে গৈছে এতিয়া বোলে উচ্ছেদ কৰাৰ কাৰণে আগত একবাৰ উচ্ছেদ কৰিছে এতিয়া আকৌ উচ্ছেদ কৰিব বোলে শুনি পাই এতিয়া সব মানুহ গুচি গ'ল ক'ত গুচি গ'ল গৈ নগাঁও গুচি গ'ল নগাঁও নেকি নগাঁও আছে কিমান দিন ধৰি আছে ইয়াত আছিল প্ৰায় 15-20 বছৰ ধৰি আছে ইয়াত ইতিমধ্যে উচ্ছেদ অভিযানক লৈ ঢেকীয়াজুলিত প্ৰশাসনৰ বৈঠকত মিলিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অশোক সিংহাল উচ্ছেদ অভিযানৰ পৰিকল্পনা প্ৰস্তুত কৰি বেদখলকাৰীক আগতীয়াকৈ ভূমি খালী কৰাৰ নিৰ্দেশ দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই গতিকে আমিতো চৰকাৰে আইন নামানা মানুহকতো আমি লাইন দেখুৱাব লাগিব গতিকে মই এটা অনুৰোধ কৰিম যিসকলে আইন অমান্য কৰি বেদখল কৰি য'তে ত'তে বহি আছে সেইসকল যাতে নিজৰ নিজৰ জেগালৈকে ঘূৰি যায় তেতিয়া আমাৰ যথেষ্টখিনি সমস্যাৰ সমাধান হ'ব উল্লেখ্য যে ইয়াৰ পূৰ্বেও বৰছলাত চলিছিল উচ্ছেদ অভিযান কিন্তু বেদখলকাৰীয়ে পুনৰ কব্জা কৰিছিল বৰছলাৰ চৰকাৰী ভূমি যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ বৰছলাৰ উচ্ছেদক লৈ অধিক তৎপৰ হৈছে ৰাজ্য চৰকাৰ সম্পূৰ্ণ শান্তিপূৰ্ণ উচ্ছেদক লৈ সকলো ধৰণৰ প্ৰস্তুতিৰে সাজু হৈছে চৰকাৰ তথা প্ৰশাসন অৱশ্যে গৰুকুটি লামডিঙৰ দৰে সম্পূৰ্ণ বেদখলমুক্ত হ'বনে বৰছলাৰ চৰকাৰী ভূমি সেয়া সময়তহে লক্ষণীয় হ'ব ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে দুখন ভৰি হেৰুৱাই চিকিৎসালয়ৰ বিচনাত পৰি থকা দুৰ্ভগীয়া শ্ৰমিকে ৰাজকন্যাৰ বাবে অকালতে মৃত্যুক সাৱটি ল'লে দুৰ্ভগীয়া শ্ৰমিকজনে মৃত্যুৰ সৈতে হাৰ মানিলে জোচেফ মাৰাকে 40 দিন চিকিৎসাৰ অন্তত স্বগৃহলৈ উভতিল নশ্বৰ দেহ GMCHত মৰণোত্তৰ পৰীক্ষা কৰি প্ৰেৰণ মৃতদেহ মাতাল ৰাজকন্যাই নিথৰুৱা কৰিলে মাৰাকৰ 2 পুত্ৰ ভয়ংকৰ দুখ লগা এক শিহৰণকাৰী দৃশ্য 1 অক্টোবৰ নিশা প্ৰায় 1:30 বাজিছিল মহানগৰীৰ বিলাসী হোটেলত নিশা দুপৰলৈ সুৰাপান কৰি ওলাই আহিছিল ৰাজকন্যা বৰুৱা সেই ৰাজকন্যাই তীব্ৰবেগী বাহনেৰে কৰ্মৰত 9 গৰাকী শ্ৰমিকৰ ওপৰেৰে উঠাই নিছিল বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল শ্ৰমিক জোচেফ মাৰা ঘৰ মেঘালয়ৰ গাৰো পাহাৰত তীব্ৰবেগী বাহনৰ খুন্দাত ছিঙিছিল জোচেফৰ বাওঁ ভৰি লগে লগে নিশাই ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 3 তাৰিখে সম্পন্ন হৈছিল ভৰিৰ অস্ত্ৰোপচাৰ তাৰ পিছত একাধিক্ৰমে চলিছিল চিকিৎসা মাজৰ সময়ত বহুখিনি উন্নত হৈছিল মাৰাকৰ স্বাস্থ্য তেখেতৰ অকমান ৰেনাল ফাংচনটো ডিএৰেঞ্জ হৈছিল অকমান কিডনি ফাংচনটো কমি যোৱাৰ কাৰণে তেখেতক সিভিয়াৰ মনিটৰিঙত ৰখা গ'ল
আৰু আমি 21-10ত ৰিভিজন এম্পুটেশ্যন বুলি কয়, ৰিভিজন এম্পুটেশ্যন কৰা হৈছে। তাৰপিছত পেচেণ্টটো অকণমান জ্বৰ এটা, ল' ফিভাৰ এটা আছিল, তাৰ কাৰণে অপটিমাম এণ্টিবায়'টিক্স যিখিনি মেৰ'পেনাম যিখিনি দিব লাগে আমি গোটেইখিনি দি আছিলোঁ। পিছে বহুদিন বিচনাত পৰি থকা বাবে হাওঁফাওঁলৈ যোৱা ৰক্ত পৰিবাহী হীৰা বন্ধ হৈ বুধবাৰে পুৱা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে জোচেফ মাৰাকে। আনকি দেহত চেপ্টিক আৰম্ভ হৈছিল একে সময়ত। Cause of death is sepsis with pulmonary embolism. Sepsis হৈছে with pulmonary embolism বুলি কয়। এইটো যেতিয়া বহুত মানুহ এজন যে বহুত দিনলৈকে শুই থাকে, তেতিয়া সেই ব্লাড ক্লট আহি পেলাই লাঙত আহি পেলাই ব্লক কৰিব পাৰে। সেইটো এটা মষ্ট প্ৰবেবল কজ। আৰু লগততো চেপচিছ আছিলে, সেইকাৰণে বৰ দুখিতত ক'ব বিচাৰিছোঁ কি তেখেত 10টা বজাত আমি ডেথ ডিক্লেয়াৰ কৰিছোঁ। ইপিনে জোচেফৰ এই মৃত্যুৰ পাছতেই পুনৰবাৰ ৰাজকন্যা সন্দৰ্ভত উঠিছে বহুখিনি প্ৰশ্ন। আৰক্ষীৰ 1.5 পৃষ্ঠাজোৰা শপতনামাত দোষী সাব্যস্ত কৰিব পাৰিবনে ৰাজকন্যা? জোচেফৰ পৰিয়ালক নিথৰুৱা কৰা ৰাজকন্যাই পাবনে প্ৰকৃত শাস্তি? সেয়া এক ডাঙৰ প্ৰশ্ন। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশাৰ ৰাজপথত দাও দাওকৈ জ্বলি উঠিল গৰাকীবিহীন এখন খেৰ ভৰ্তি বাহন। বাহনখনত থকা চালক হেণ্ডিমেনে পলায়ন কৰাৰ লগতে গাড়ীখনৰ 90% ধ্বংসপ্ৰাপ্ত হয় ৰাজপথতে। এক বিশেষ প্ৰতিবেদন। ৰাজপথত অগ্নিপিণ্ডত পৰিণত এখন বাহন। জ্বলন্ত বাহনেৰে পলায়ন গাড়ী চালকৰ। কাৰ গাড়ী, কি কথা, কোনো সুংসূত্ৰ নাই। মাজ ৰাস্তাত জ্বলন্ত গাড়ী এৰি পলায়ন কৰা কোন এইগৰাকী চালক? এই ঘটনা সংঘটিত হৈছে কমলপুৰৰ ৰাজপথত। মঙলবাৰে নিশা দলমাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠিল এখন টয়টা বাহন। খন্তেকৰ বাবে ইয়াকে লৈ সৃষ্টি হয় আতংকময় পৰিৱেশৰ। আৰোহী নথকা বাহনখন থিতাতে আগুৰি ধৰে জুইৰ লেলিহান শিখাই। এখন টি ভোল্টৰ গাড়ী ৰাজপথৰ মাজমজিয়াত দাও দাওকৈ জ্বলি আছে। সেই মুহূৰ্তত আমি বাল্টিৰে পানী আনি নুমাব পৰা অৱস্থাত নাছিলোঁ। লগে লগে আমি প্ৰশাসন লগতে ফায়াৰ ছাৰ্ভিচক খবৰ দিলোঁ। তেখেতসকল যথাসময়ত আহি জুই নুমাবলৈ সক্ষম হৈছে। অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ তৎপৰতা নিৰ্বাপন কৰে বিধ্বংসী জুই। কোনো আৰোহী নথকা বাহনখনত সংঘটিত অগ্নিকাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ফায়াৰ ব্ৰিগেড আহি গ'ল, তাৰপিছত জুই নুমাই দেখোঁ যে গাড়ীখনৰ ভিতৰত কিছুমান পুৰি থকা খেৰ আছে। খেৰবিলাক চাই অনুমান কৰিব পাৰি যে এই গাড়ীখন হয়তো কোনো দুষ্কৃতিকাৰীয়ে গৰু চুৰ সংলগ্ন গাড়ী হ'ব পাৰে। সেইটোৱে আমাৰ সন্দেহ হৈছে। উল্লেখ্য যে অগ্নিকাণ্ডত যোৱা বাহনখনৰ নম্বৰ হৈছে ML1OC 0061। ইপিনে ভস্মীভূত বাহনখনৰ পৰা উদ্ধাৰ হৈছে ধান খেৰৰ ছাই, যাৰ পৰিপ্ৰেক্ষিতত বাহনখন গৰু চুৰি কৰিবলৈ ব্যৱহাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। কিন্তু এতিয়াও সন্ধান ওলোৱা নাই বাহনখনৰ গৰাকীৰ। বাইহাটাৰ পৰা শ্ৰীমন্ত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমো নাই, ফৰমুটিও নাই। চাকৰি আৰু মাটি কিনি দিম বুলি কিডনী লৈ প্ৰবঞ্চনা কৰা APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছে কেইবাটাও অভিযোগ। জালিয়াতিৰে কিডনী লোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিছিল নেকি কৰবী বৰা ডেকাই? চাকৰিৰ বিনিময়ত কিডনী। নগাঁৱত সৰব হ'ল দল সংগঠন। এতিয়াও মুখ খোলা নাই কৰবী বৰা ডেকাৰ। চাকৰি আৰু মাটিৰ লোভত নগাঁৱৰ যুৱক হিৰুমণি শইকীয়াই নিজে আহিছিল কিডনী দান কৰিবলৈ। APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকাৰ সৈতে হিৰুমণি শইকীয়াৰ নাছিল কোনো বংশগত সম্বন্ধ। তৎসত্বেও হিৰুমণি শইকীয়াৰ পৰা কিডনী লৈ কৰবী বৰা ডেকাই গুৱাহাটীৰ এপ'লো হস্পিটেলত স্বামী দীপ্তাক ডেকাৰ দেহত সংৰোপণ কৰিছিল। 2020 চনৰ 31 ডিচেম্বৰত হিৰুমণি শইকীয়াৰ দেহৰ পৰা উলিয়াই অনা হৈছিল কিডনী। কিডনী দান আৰু লোৱাৰ সময়ত কৰিবলগীয়া চৰকাৰী নিয়ম সকলো কৰাৰ পিছতহে গ্ৰহণ কৰা হৈছিল কিডনী। এই ক্ষেত্ৰত নিশ্চিত কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই।
NOC কাগজখিনি চাব, NOC ঠিকে আছে কি নাই চাব, এফিডেভিটখিনি ঠিকে আছে, সেইবোৰ যদি ঠিকে আছে, আই থিংক দেৰ ইজ নাথিং টু ডু উইথ দ্য হস্পিটেল। হস্পিটেলৰ কাম হ'ল চাৰ্জাৰী কৰা, ইফ দ্য ডকুমেণ্টছ এভেইলেবল ইজ কাৰেক্ট। কিন্তু ডকুমেণ্টছ এভেইলেবল নহৈ পেলাই যদি অপাৰেশ্যন কৰিছে, তেতিয়াহ'লে হস্পিটেলখনৰ প্ৰব্লেম হ'ব। যাৱতীয় অনুমতিৰ বাবে সকলো প্ৰমাণ পত্ৰ উলিয়াইছিল কৰবী বৰা ডেকাই। লাট মণ্ডলৰ পৰা ন্যায়াধীশলৈকে সকলো অনুমতি পত্ৰ দিছিল কৰবী বৰা ডেকাই। কিন্তু ভাৰত চৰকাৰৰ নিয়ম অনুসৰি কেৱল ৰোগীৰ আত্মীয় বা আৱেগিক সম্পৰ্ক থকা লোকেহে দান কৰিব পাৰে কিডনী। ইয়াৰ পিছতো কেনেকৈ হিৰুমণি শইকীয়াৰ কিডনী লোৱাৰ অনুমতি লৈছিল কৰবী বৰা ডেকাই? কাগজত যদি চব ঠিকে থাকে, যদি ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেটে ক্লিয়াৰেঞ্চ দিয়ে, ADCয়ে ক্লিয়াৰেঞ্চ দিয়ে, পুলিচ ভেৰিফিকেশ্যন থাকে, কি পইচা লেনদেন নাই, তেতিয়াহ'লে আমাৰ নিদিয়া কথাটো নাই। কিন্তু চাকৰি দিয়াৰ প্ৰলোভন যিহেতু That is totally, it is very sad that how could এনেকুৱা কথা কেনেকৈ ক'ব পাৰিলে, এইটোতো শুনি আমাৰো দুখ লাগিছে আৰু বেয়া লাগিছে। APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে অভিযোগ আনিছিল খুদ হিৰুমণি শইকীয়াই। চাকৰি আৰু মাটি দিয়াৰ প্ৰতিশ্ৰুতিৰে কিডনী উলিয়াই নিয়াৰ পিছতেই প্ৰবঞ্চনা কৰিছিল কৰবী বৰা ডেকাই। এটুকুৰা মাটি আৰু যে চাকৰি এটা এনেকৈ বুলি কৈছে। কৈছিলে চাকৰিটোৰ কথাটো মইতো আগতে বহুতকে দিছোঁ, পিয়ন চাকৰি এনেকুৱা চাকৰি এইটো কৰবী বৰা ডেকাই পিয়নৰ চাকৰি মই তাৰ CGM যেতিয়া হয় মই দিছোঁ আগতে। এইটো সাধাৰণ কথা, তোমাক মই তোমাক তাত 1,000 দিম আৰু মাটিটুকু চাই অকণ ভাল হোৱাৰ পিছত তুমি চাই থবা, তোমাক মই মাটিটুকু বিচাৰি দিম, চিন্তা কৰিব নালাগে। জালিয়াতিৰে পুলিচ ৰিপৰ্ট, মণ্ডলৰ ৰিপৰ্ট, ADCৰ ৰিপৰ্ট বনাইছিল নেকি কৰবী বৰা ডেকাই? সন্দেহ কৰিছে নগাঁৱৰ একাংশ দল সংগঠনে। এই যিগৰাকী ব্যক্তিয়ে এই ব্যক্তিজনে যি ধৰণে আশাত তেওঁ এই ধৰণে কিডনীত এটা তেওঁ ডনেট কৰিলে, সেই কিডনী ডনেট কৰাত যি ধৰণে এটা সংযোগ হ'ল, সেই সংযোগটো কি ধৰণে হ'ল কিন্তু প্ৰশ্নবোধক আছে। আৰু অতি সোনকালে চৰকাৰক আহ্বান জনাইছোঁ যে কৰবী ডেকা বৰাৰ বিৰুদ্ধে কিন্তু তদন্ত আওতাত আনিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ প্ৰলোভন দি পেলাই এনেকুৱা ধৰণৰ ঘটনা বহুতবাৰ ঘটি গৈছে অসমত, আৰু এইবাৰো দেখিছোঁ আমাৰ এই ঘটনাটো নগাঁৱত সঁচাই কম্পমান কৰি দিছে যে মানুহ জাতিটো আমি কি ধৰণে জীয়াই আছোঁ। হিৰুমণি শইকীয়াৰ আত্মীয় নোহোৱাৰ পিছতো কিডনী লোৱা কৰবী বৰা ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে। কাৰণ ভাৰত চৰকাৰৰ অংগ সংৰোপণ আইন অনুসৰি কৰবী বৰা ডেকাই হিৰুমণি শইকীয়াই দান দিলেও ল'ব নোৱাৰে কিডনী। কাৰণ হিৰুমণি শইকীয়াৰে কোনো বংশগত বা আত্মিক সম্পৰ্ক নাই। কৰবী বৰা ডেকাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক তদন্তৰ দাবী তুলিছে এতিয়া বহুতে। চাকৰিৰ বিনিময়ত বৃক্ক সংৰোপণৰ ক'লা অধ্যায় পোহৰলৈ অহাৰ পিছতে সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে বিচাৰিছে যিগৰাকী APDCLৰ মুখ্য মহাপ্ৰবন্ধক কৰবী বৰা ডেকা, তেওঁৰ বিৰুদ্ধে তদন্ত হওক বা তেওঁৰ প্ৰতিক্ৰিয়া শুনিবলৈ এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিডনী লৈ প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে কৰবী বৰা ডেকা। সন্দেহ কৰা হৈছে মিছা তথ্যৰে হিৰুমণি শইকীয়াক আত্মীয় সজাই উলিয়াইছিল অনুমতিৰ প্ৰমাণ পত্ৰ। স্বাস্থ্যমন্ত্ৰীয়ে ইমানৰ পিছতো কিন্তু নিমাত হৈ আছে। একো ব্যৱস্থা গ্ৰহণ কৰা নাই হাত দীঘল কৰবী বৰা ডেকাৰ বিৰুদ্ধে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ সহযোগত গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। Smart Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ মাৰণাস্ত্ৰ। এবাৰ ড্ৰাগছ তথা চোৰাং গৰু সৰবৰাহকাৰী নহয়, আৰক্ষীৰ গুলীত আহত হৈছে হত্যাকাৰী। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা, চাওঁ আহক। ৰাজ্যত আকৌ এনকাউণ্টাৰ। এইবাৰ আৰক্ষীৰ গুলীয়ে ভেদিলে হত্যাকাৰীৰ ভৰি। আৰক্ষীক গতিয়াই পলোৱাৰ সময়তে গুলীচালনা। ঘটনাৰ স্থান মাৰ্ঘেৰিটাৰ লিডু। ড্ৰাগছ তথা চোৰাং গৰু সৰবৰাহকাৰী নহয়, এইবাৰ আৰক্ষীৰ গুলীয়ে ভেদ কৰিলে হত্যাকাৰীৰ ভৰি।
মাৰ্ঘেৰিটাৰ লিডুত সংঘটিত হৈছে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা। লিডু আৰক্ষীৰ গুলীত আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছে হত্যাকাৰী বিক্ৰম দাস। পাৰিবাৰিক কণ্ডলৰ বাবে বিক্ৰমে নৃশংসভাৱে হত্যা কৰিছিল নিজ ভাগিনীয়েকক। 10 বছৰীয়া ৰাহুলক হত্যা কৰি বিক্ৰমে পেলাই থৈছিল জংঘলত। ইতিমধ্যে আৰক্ষীৰ জেৰাত বিক্ৰমে স্বীকাৰ কৰিছে ৰাহুলক হত্যা কৰাৰ কথা। নাবালক ল'ৰা ঢুকালে তেওঁৰ সম্পৰ্কীয় মানে পেহাক হয়, সেইমতে তেওঁক ধৰাৰ পিছত জেৰা কৰা হৈছিল। জেৰা কৰাৰ সময়ত তেওঁ স্বীকাৰ কৰিলে তেওঁ হত্যা কৰা বুলি। সেই মানুহজনক কৰায়ত্ব কৰাৰ পিছত তেওঁক যেতিয়া মেডিকেল কৰাব অনা হৈছিল আজি আবেলি সময়ত তেওঁ পুলিচক আঘাত আনি তেওঁ পলাব চেষ্টা কৰিছিলে। এই সময়ত তেওঁ ৰখাবলৈ কণ্ট্ৰল এটা ফায়াৰিং কৰা হৈছিল, যাতে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল, বেছি হোৱা নাই। ইপিনে 1 নং কলপাৰা গাঁৱত সংঘটিত এই হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে জোকাৰি গৈছে সমগ্ৰ লিডু অঞ্চল। মঙলবাৰে হত্যাকাৰীৰ বাসগৃহত অগ্নিসংযোগৰ চেষ্টা চলালে একাংশ উত্তেজিত জনতাই। অৱশ্যে আৰক্ষীয়ে উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী বিক্ৰম দাসক। তাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়তে আৰক্ষীক গতিয়াই পলায়নৰ চেষ্টা কৰিছিল বিক্ৰম দাসে। লগে লগে গৰজি উঠিছিল লিডু আৰক্ষীৰ মাৰণাস্ত্ৰ। পলায়নৰ চেষ্টা চলোৱাৰ সময়তে ভৰিত গুলীয়াই পুনৰ কৰায়ত্ব কৰে হত্যাকাৰী বিক্ৰমক। তাৰ পিছতে চিকিৎসাৰ বাবে গুলীবিদ্ধ হত্যাকাৰীক আৰক্ষীয়ে ভৰ্তি কৰাইছিল মাৰ্ঘেৰিটাৰ CHCত। অৱশ্যে গুলীবিদ্ধ বিক্ৰমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। ইপিনে বিক্ৰমে ভাগিনীয়েকক হত্যা কৰাক কেন্দ্ৰ কৰি লিডুৰ 1 নং কলপাৰা গাঁৱত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা ভাল খবৰে কোবাই গ'ল নামৰূপক। মঙলবাৰে নিশা ফটকা ফুটাই আনন্দ কৰিলে নামৰূপৰ একাংশ লোকে। কেৱল নামৰূপৰ বাবেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বৰ বাবে এই খবৰে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। নামৰূপ সাৰ কাৰখানালৈ ভাল খবৰ। বছৰি উৎপাদন হ'ব 3.90 লাখ মেট্ৰিক টন ইউৰিয়া। ৰাজপথত ফটকা ফুটাই আনন্দ স্ফূৰ্তি। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এটা ভাল খবৰে আনিছে আশাৰ বতৰা। নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি। অসমৰ কৃষি খণ্ডলৈ অনবদ্য অৱদান আগবঢ়োৱা নামৰূপ সাৰ কাৰখানাৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফাললৈ ঢাল খোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 100 কোটি টকাৰ বিশেষ পেকেজ। কাৰখানাটোৰ উৎপাদনক্ষম হৈ থকা দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে চৰকাৰে আগবঢ়াইছে এই পুঁজি। এই ঘোষণাৰ পিছতে মঙলবাৰে নামৰূপত ৰাইজে নিশা ফটকা ফুটাই ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে 100 কোটি টকা মোকলাই দিয়াটো আমি আদৰণি জনাইছোঁ, তেওঁলোকক আদৰণি জনাইছোঁ। আৰু আমাৰ নামৰূপৰ কাৰণে অতি আনন্দৰ বিষয় যে এটা দীঘলীয়া সময় দাবী দাবাত চলি থকা হৈছিল যে নামৰূপ সাৰ কাৰখানাৰ পুৰণা গোট ৰিভেম্প কৰিবৰ কাৰণে 100 কোটি টকাৰ অনুদানৰ কথা কোৱা হৈছিল আৰু চৰকাৰে এটা কেবিনেট অনুমোদন দি ৰাখিছিল, কিন্তু আজিলৈকে টকাটো মোকলাই দিয়া নাছিল। কিন্তু আজি হঠাৎ খবৰ পালোঁ যে এই টকাটো ধনটো ইতিমধ্যে মোকলাই দিছে। উল্লেখযোগ্য যে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ নামৰূপ সাৰ কাৰখানাৰ গোটসমূহৰ উৎপাদন বৰ্তাই ৰখাৰ বাবে 100 কোটি টকাৰ সাহায্যৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। 100 কোটি টকাৰ সাহায্য প্ৰদানে বছৰি উদ্যোগটোৰ পৰা 3.90 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন ক্ষমতা পুনৰুদ্ধাৰ কৰিব পৰা যাব, যিয়ে সমগ্ৰ উত্তৰ পূব অঞ্চল বিশেষকৈ অসমৰ চাহ উদ্যোগ আৰু কৃষি খণ্ডলৈ সময়মতে ইউৰিয়াৰ উপলব্ধতা নিশ্চিত কৰিব। এতিয়া 2 নম্বৰ গোটটো বন্ধ হৈ থকা প্ৰায় এবছৰমান সময় হ'ল আৰু পুনৰ এই 100 কোটি টকাটো ব্যয় কৰি পিনে এই 2 নম্বৰ গোটটো পুনৰ উৎপাদনক্ষম কৰি তুলিব পৰা যাবনে নেযায় সেইটো সন্দেহৰ অৱকাশ নাই। কিন্তু আমি তথাপিও আদৰণি জনাইছোঁ, আমি আশা কৰিছোঁ যে এই 100 কোটি টকা ব্যয়েৰে 3 নম্বৰ গোটটো অধিক উৎপাদনক্ষম কৰি তুলিব পাৰিব। হয়তো ভগৱানে যদি আশীৰ্বাদ দিয়ে তেনেহ'লে 2 নম্বৰ গোটটো উৎপাদনক্ষম হৈ উঠিব।
কেন্দ্ৰৰ এই পদক্ষেপক শলাগ লৈ প্ৰস্তাৱিত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে। নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি।